অত্যন্ত হাস্যকৰ বিষয়। কংগ্ৰেছে অকল তেওঁলোকে মুছলমান সমাজক লৈ পেলাই তেওঁলোকে ৰাজনীতি কৰে। অত্যন্ত হাস্যকৰ বিষয়। কংগ্ৰেছে অকল তেওঁলোকে মুছলমান সমাজক লৈ পেলাই তেওঁলোকে ৰাজনীতি কৰে আৰু অসম নহয় গোটেই ভাৰতবৰ্ষৰ জনতাই সেই কথাটো উপলব্ধি কৰিব পাৰে। এটা নিৰ্দিষ্ট জাতিক তখমত কৰাৰ কাৰণে তেওঁলোকে সনাতন ধৰ্মক গালি পাৰে। সেই কংগ্ৰেছে আজি তেওঁলোকে ভোটৰ লালসাত তেওঁলোকে আজি বিভিন্ন ধৰণৰ কথা ক'ব পাৰে, কিন্তু ভাৰতবৰ্ষৰ ৰাইজে জানে যে তেওঁলোকে নিৰ্দিষ্ট এটা জাতিক তখমত কৰাৰ কাৰণে আজি সনাতন ধৰ্মক তেওঁলোকে কিদৰে গালি পাৰি আহিছে, কিদৰে তেওঁলোকে অপমান কৰি আহিছে, এই কথাটো সকলোৱে জানে। আজি ইণ্ডিয়া এলায়েন্সৰ কথা কৈছে আপুনি। আজি ইণ্ডিয়া এলায়েন্স কেৰালাত আজি কি পৰিস্থিতিত তাত সনাতন ধৰ্মক অপেনলি তাত তিৰস্কাৰ কৰা হয়। আজি ৱেষ্ট বেংগলত আজি জয় শ্ৰীৰাম ক'লে মমতা বেনাৰ্জীয়ে খেদি আহে। মমতা বেনাৰ্জীয়ে দুৰ্গা পূজা পাতিবৰ পাৰ্মিশ্যন নিদিয়ে। এই গোটেইবিলাক কথা আজি ভাৰতবৰ্ষৰ ৰাইজে পাহৰিব পৰা নাই। আৰু এটা কথা যে নিৰ্বাচনৰ সময়ত কংগ্ৰেছে বা ইণ্ডিয়া এলায়েন্সে বিভিন্ন ধৰণৰ কথা ক'ব। এতিয়া অসমৰ ক্ষেত্ৰতো আজি নিৰ্বাচন সমাগত, নিৰ্বাচনৰ সময়ত বিভিন্ন ধৰণৰ কথা হ'ব। কিন্তু আজি যি সময়ত আজি দেখা যায় যে যেতিয়া আজি নিৰ্দিষ্ট এটা ধৰ্মৰ লোকক তখমত কৰাৰ কাৰণে আজি তেওঁলোকে এই গোটেই তেওঁলোকৰ পুৰা যদি শাসনকালটো চোৱা যায়, এটা নিৰ্দিষ্ট ধৰ্মৰ লোকক তখমত কৰাৰ কাৰণে আজি কংগ্ৰেছে কাম কাজ কৰি আহিছে আৰু সেই কংগ্ৰেছক অসমৰ ৰাইজে কেতিয়াও বিশ্বাস নকৰে। আৰু মই ভাবোঁ যে এইবোৰ কথা কৈ কংগ্ৰেছৰ লাভ নাই। আমাৰ অসমৰ জনতাই আমি যি মিছন অসমৰ ক্ষেত্ৰত মিছন যি 100+, এই 100+ আমাৰ ছাকচেছ হ'ব। আৰু ভাৰতবৰ্ষৰ ক্ষেত্ৰত দূৰ কংগ্ৰেছ আৰু ইণ্ডিয়া এলায়েন্স কেতিয়াও চৰকাৰত আহিব নোৱাৰে। ভাৰতবৰ্ষৰ জনতাই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত চলা চৰকাৰক ছাপোৰ্ট কৰে আৰু যুগ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ চৰকাৰ, NDA চৰকাৰ ভাৰতবৰ্ষত আহি থাকিব। আৰু ঠিক অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰ অকল 26তে নহয় বাৰম্বাৰ আমাৰ NDA চৰকাৰ অসমত আহি থাকিব। আৰু সেইটো কাৰণে কংগ্ৰেছে তেনেকুৱা ধৰণৰ ৰাজনীতি কৰাৰ পৰা তেওঁলোকে বিৰত থাকক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।